মিয়াক মৰম কৰাত কোনো বাধা নাই। মইতো নিযুত মইনা দিছো, মইতো অৰুণোদয় দিছো, কিন্তু জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে। এইবোৰ আইনৰ লিখা কথা। এই আইনখন কোনে বনাইছিল? কংগ্ৰেছে বনাইছিল। আজি দীঘিলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল লগায়, কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে, কোনেও হুলস্থুল নকৰে। ফৰেষ্ট কাটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি চবেই ঘামি আছো। অকল ময়ে ঘামা নাই, মিয়া মানুহতো ঘামি আছে। গতিকে আমাৰ কথাটো ভাল কথা। যোনে আমাৰ কথা নুশুনি অজিত ভূঞা, লুৰিণ গগৈ, পৰেশ মালাকা, হীৰেণ গোহাঁই ঘোঁৰাত উঠিব, তাৰ এক্সিডেণ্ট হ'ব। একচুৱেলি মিয়াক মৰম কৰাত কোনো বাধা নাই। মইতো নিযুত মইনা দিছো, মইতো অৰুণোদয় দিছো, কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব। যে ফৰেষ্টত সোমাব নালাগে, PGR সোমাব নালাগে, য'ত ঘৰ আছে তাতে থাকো, উজনিত যাব নালাগে, উত্তৰ অসমত যাব নালাগে। এতিয়া শিলচৰৰ পৰা লখিমপুৰত যোৱাটো কোনো দৰকাৰ নাই। আমাৰতো অসমীয়া মানুহ কেতিয়াও নাহে, চাকৰি সূত্ৰে আহিলে ভাড়া ঘৰ লৈ গুচি যায়। গতিকে সকলোকে ভাল কথা শিকাব লাগে। এই এভিকশ্যনে মানুহক ভাল কথা শিকাই আছে যে হয়, ধুবুৰীতো এভিকশ্যন হোৱা নাই, গোৱালপাৰাতো হোৱা নাই, ফৰেষ্টতহে হৈছে, ৰেভিনিউতো ক'তো হোৱা নাই, চৰততো এভিকশ্যন হোৱা নাই। কোনোবা চৰত এভিকশ্যন হৈছে নেকি? কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে, সেইটো চবেই শিকিব লাগে। কাৰণ ফৰেষ্ট কাটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি চবেই ঘামি আছো। অকল ময়ে ঘামা নাই, মিয়া মানুহতো ঘামি আছে। আজি দীঘিলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল লগায়, কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে, কোনেও হুলস্থুল নকৰে। জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে। এইবোৰ আইনৰ লিখা কথা। এই আইনখন কোনে বনাইছিল? কংগ্ৰেছে বনাইছিল। গতিকে আমাৰ কথাটো ভাল কথা। আমাক যোনে ভাল ভাবি ল'ব, তাৰ ভাল হ'ব। যোনে আমাৰ কথা নুশুনি অজিত ভূঞা, লুৰিণ গগৈ, পৰেশ মালাকা, হীৰেণ গোহাঁই ঘোঁৰাত উঠিব, তাৰ এক্সিডেণ্ট হ'ব।